হিমন্ত বিশ্ব শর্মা জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ বন্দে মাতরম বন্দে মাতরম মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিধানসভাৰ মজিয়াত 28 নৱেম্বৰত ঘোষণা কৰিছিল যে অসমৰ চাহ জনগোষ্ঠী লোকসকলক ইতিমধ্যে মাটিৰ পট্টা প্ৰদান কৰা হ'ব আৰু তাকে লৈ ইতিমধ্যে 28 তাৰিখৰ পৰা 5 তাৰিখে মাত্ৰ 7টা দিনত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা 7টা দিনৰ পিছতে ইতিমধ্যে আমি দেখিলো যে গোলাঘাটত ইতিমধ্যে চাহ বাগিচাৰ ভূমি মাটি হস্তান্তৰৰ কাৰণে চাহ বাগিচাৰ ভূমি ইতিমধ্যে জৰীপ আৰম্ভ হ'ল ইয়াতকৈ হয়তো ভাল খবৰ একো নাই মই কেমেৰাজন প্ৰশান্তক মই দেখুৱাবলৈ গৈছো মই বৰ্তমান উপস্থিত আছো গোলাঘাটৰ নুমলীগড়ৰ গোবিন্দপুৰ চাহ বাগিচাত উপস্থিত আছো আৰু এইসকল চাহ বাগিচাৰ ৰাইজ ইতিমধ্যে আমাৰ লগত আছে আৰু তেখেতসকলে ইতিমধ্যে আমাক ক'ব যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ প্ৰথমটো যিটো ষ্টেপ আছিলে 28 নৱেম্বৰ আৰু তাৰ পাছত 5 নৱেম্বৰত আপোনালোকৰ সাৰ্ভে আৰম্ভ হৈছিল জৰীপ আৰম্ভ হৈছিল কি ক'ব ইতিমধ্যে দুটা ষ্টেপ ইতিমধ্যে শেষ হ'ল তৃতীয়টো ষ্টেপত ইতিমধ্যে আপোনালোকে মাটি লাভ কৰিব এটা ভাবিব নোৱাৰা কথা যিটো 200 বছৰ সম্ভৱ হোৱা নাই মাত্ৰ 5টা 7টা দিনত আমি দ্বিতীয় ষ্টেপত ভৰি দিলো হয় প্ৰথমতে মই অসম চৰকাৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমি সমূহ গোবিন্দপুৰ চাহ বাগিচাৰ বাকী ৰাইজৰ হৈ তেখেতক আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই ভূমিহীনতা আমাৰ 200 বছৰৰ পৰা আমাৰ এটা দাবী আছিলে কিন্তু বহুত চৰকাৰ আহিলে গ'ল কিন্তু আমাৰ যিবোৰ চাহ শ্ৰমিক ৰাইজৰ কাৰণে তেনেধৰণৰ কোনো ধৰণৰ চিন্তা নকৰিলে আজি অতদিনে আমি বাগিচাতে কাম কৰোঁ বাগিচাতে থাকোঁ কিন্তু আমাক এক কথা বা দুই কথা মাটিৰ কাৰণে আমাক আজিলৈকে আমাক কোনো ধৰণৰ অধিকাৰ নিদিলে আমাৰ বহুদিনীয়া দাবী আছিলে কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বলিষ্ঠ নেতৃত্বত আজি ইমান ডাঙৰ এটা আমাৰ চাহ শ্ৰমিক ৰাইজৰ যিটো সমস্যা আজি পূৰণ হ'ল গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে কেবিনেটত উত্থাপন কৰিলে আমাৰ চাহ শ্ৰমিক ৰাইজক ম্যাদী পট্টা দিয়াৰ কাৰণে আৰু লগালগে আমাৰ গোবিন্দপুৰ চাহ বাগিচাত যোৱা 2 দিন ধৰি জৰীপ চলি আছে আৰু ইতিমধ্যে আমাৰ জৰীপ কমপ্লিট হৈছে গতিকে আমি বুজাব নোৱাৰো ভাষাত আজি আমাৰ গোবিন্দপুৰ চাহ বাগিচা তথা আমাৰ শ্ৰমিক ৰাইজৰ কাৰণে কিমান ডাঙৰ এটা কাম হ'ল এটা আমি ভাষাৰে বুজাব নোৱাৰো গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কংগ্ৰেছে কৈছিলে যেতিয়া মুখ্যমন্ত্ৰী 28 তাৰিখে কৈছিলে যে চাহ বাগিচাৰ লোকক মাটি প্ৰদান কৰা হ'ব মাটিৰ পট্টা দিয়া হ'ব আৰু সেই সময়ত গৌৰৱ গগৈ কৈছিলে যে এয়া মুখ্যমন্ত্ৰীয়ে ভুৱা প্ৰচাৰ কৰিছে ভুৱা কথা কৈছে সেইটোৱে আমাৰ মই ক'ব খোজো যে ৰাজনীতিৰ কাৰণে বহুতে বিভিন্ন ধৰণৰ কথা কয় কিন্তু কাম বহুত কমেই কৰে আমি এজনেই মুখ্যমন্ত্ৰী পাইছোঁ যিজন কথাও কয় আৰু কামো কৰে হিমন্ত বিশ্ব শৰ্মা ছাৰ গতিকে তেখেতক আমি চাহ শ্ৰমিকৰ চেলুৰ জনাইছোঁ তেখেতক আমি গৌৰৱ গগৈয়ে কিয় কয় তেনেকুৱা কথা এতিয়া তেওঁলোকৰ এইটো এটা ৰাজনীতিৰ এটা বিষয় গতিকে তেওঁলোকৰ মাজতো হৈ থাকে কিন্তু মেইন আমি কৰ্মটোৱে চিনি পাওঁ সেইটোৱে কৈছোঁ মেইনটো কৰ্ম কওঁতে বহুতে কয় কিন্তু কৰ্ম বহুত কমেই কৰে গতিকে হিমন্ত বিশ্ব শৰ্মা ছাৰক অকল কথাই নকয় কাম কৰিও দেখুৱায় আজি আমাৰ বাগান এলেকাত আজি কেঁচা ঘৰ প্ৰায় নাইকিয়াই হৈ গ'ল আমাৰ পকাই হৈ গ'ল আৰু লগতে এতিয়া আমাৰ গোবিন্দপুৰ চাহ বাগিচাত আগতে স্কুল বাছ নাছিলে এতিয়া স্কুল বাছো আহে ল'ৰা ছোৱালীক ইয়াৰ পৰা স্কুল বাছৰ পৰা লৈ যায় সভাপতি আছে বাগিচাখনৰ কি নাম আপোনাৰ মন্টু তাঁতী নমস্কাৰ মই এতিয়া মাটি পট্টা লাভ কৰিব আৰু কেইদিনমান আছে জৰীপ হৈ গ'ল আপোনালোকৰ কমপ্লিট হৈ গ'ল আৰু 2 দিনমানৰ পিছতে পট্টা লাভ কৰিব কেনেকুৱা লাগিছে একদম খুব ভাল লাগিছে মানে কিনো কম তেনেকুৱা টাইপৰ মানে এটা অনুভৱ লাগি আছে যে ক'বলৈ আৰু জাগা নাই মানে ভবা নাছিলোঁ যে এনেকুৱা হ'ব বুলি আৰু হৈ গ'ল যে এইটো বৰ ডাঙৰ এটা কংগ্ৰেছে কয় যে এইবিলাক ফাঁকি কংগ্ৰেছে কোৱা কথাটো সি কৈয়ে থাকে কিমান বছৰ আগতেই ইহঁতি কৈ থৈছিলে কিন্তু হোৱা নাছিলে এইবাৰ যিটো হৈ গ'ল আমি এতিয়া মানে নিজে বহুত লাভ কৰিছোঁ নিচিনা লাগিছে আমাক নহ'লে তো আগতে আমি বগানত অকল কামটোহে কৰোঁ আৰু একো লাভ নাথাকে এতিয়াতো আমাৰ ধৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকুৱাই ক'লে তেনেকুৱা ছিষ্টেমত দি দিলে কাম কৰি দিলে সেইটোতো মহিলা কোনে ক'ব বাইদেউ আপুনি ক'ব অকণমান কেনেকুৱা লাগিছে আজি ভাল লাগিছে মাটি জৰীপ হৈ গ'ল ঘৰ পাব ঘৰ পাইছোঁ মাটি পাতা পাম বুলি তো আমি আশা কৰিছোঁ আৰু পালোৱেই লেখীয়া লাগিছে কিন্তু এতিয়া আৰু পামেই আৰু এটা কাম পটাৰো পাবলৈ বাকী আছে হৈ গ'ল বাকী এইটো হোৱাৰ পিছতো কংগ্ৰেছে কয় যে মুখ্যমন্ত্ৰী এইবিলাক ফাঁকি কথা কৈ আছে এইবিলাকতো ইহঁতৰ হেৰি মানুহকেইটাৰ আৰু ইহঁতি নিজেই আৰু ধৰ পাৰ্টি হিচাপত
ইহঁতি কি কয় কি নকয় সেইকেইটা আমি নাজানো। আমি ভোট দিছোঁ এতিয়া 2015 চনত জিকিলে, তেতিয়াৰ পৰাতো আমি কিবা এটা পায়েই আছোঁ। এতিয়া অৰুণোদয় আঁচনি পাইছোঁ, তাৰপিছত ঘৰ পাইছোঁ, ৰাস্তা পদূলিকেইটা ইমান নাই পোৱা, কিন্তু পামেই আৰু পাবলগীয়া কথা। অঁ পামেই আৰু মাটি পটা পাম আৰু ইমানেই কৈছোঁ। মই আৰু কি ক'ম, আমাৰ যেনিবা আগৰ পৰাই ককা আইতাহঁতি কৰি গৈছিলে বাগানত কাম, তেনেকুৱা কৰি যাওঁতে যাওঁতে মাটি পটা এইবিলাক আমাৰ ST এইবিলাকৰ হেৰি হোৱা নাছিলে। আজি এতিয়া আমাৰ পঢ়া লিখা হৈ আহিছে মানুহবিলাক, আদিবাসী মানুহবিলাক, ল'ৰা ছোৱালীবিলাক আগবাঢ়িছে, চৰকাৰে স্কুলীয়া বাছ দিছে, আমাৰ ইয়াত স্কুলো দিছে, তাৰপিছত হেৰি পূজা নামঘৰো দিছে, মাটি পটাও। তাকে আমি চৰকাৰক অনুৰোধ জনাওঁ যে যোনটো আমাৰ STৰ কথাটো চৰকাৰে গুৰুত্ব দি পেলাই আমাক STটোও দিব লাগে, আৰু যোনটো 500 টকা মঞ্জুৰি সেইটো আমাক চৰকাৰে দিব বুলি অনুৰোধ কৰোঁ। আৰু আমি লগতে আমাৰ আদিবাসী বাগানীয়া মানুহ চবে কওঁ যে আমাৰ যোনটো জুবিন দাৰো ন্যায়টো আমাৰ হ'ব লাগে বুলি আমি চৰকাৰক অনুৰোধ জনাওঁ। আৰু যোনটো আমি মাটি পটা পাইছোঁ, বহুত বহুত ধন্যবাদ চৰকাৰলৈ, আৰু আমি এইটোকে কৈ মৰণি দিওঁ। আকৌ ইমানখিনি হোৱা আপোনালোকৰ কাম হ'ল, মাটি পট্টাও পাব, 2 দিনমান আছে, জৰীপ হৈ গ'ল, তো কংগ্ৰেছে কৈছে যে সম্পূৰ্ণ ফাঁকি কথা এইবিলাক। ছাৰ তাকে কি ক'ম, আৰু ইলেকশ্যনত ধৰক মানুহ আৰু ধৰক আপুনি মই তেনেকুৱা আৰু আমিনো কেনেকৈ ক'ম। এতিয়া ধৰক ইলেকশ্যনত আৰু তেওঁলোকে কেনেকুৱা কাৰ পৰা ইলেকশ্যন মই ল'ব পাৰোঁ সেইটোহে চাই। তেতিয়া আমাৰতো হেমন্ত ছাৰে কাৰ পৰা লওঁ সেইটো বহুতে ল'লে, বহুত বছৰ পাই ল'লে, কিন্তু আৰু কিনো ক'ম, তেনেকুৱাই তেওঁলোকে চলি আছে। কিন্তু আমাৰ চকুৰ দেখা দিয়া হেমন্ত ছাৰে আমাক বহুতখিনি আগবঢ়াই নিছে। আমাৰ মহিলাখিনিও অৰুণোদয় আঁচনি পাইছোঁ, আৰু আশা কৰোঁ যে আমাক চৰকাৰে আগলৈ আকৌ আগবঢ়াই নিয়ে, মই ইমানটোৱে ক'ম। ভাল লাগিছে, ভাল লাগিছে মানে আৰু ST পালোঁ, পাট্টা মাটি পালোঁ, পাম ST পাম আশা কৰিছোঁ। আৰু হাতত পালেহে হ'ল, কৰি দিলে। ফাঁকি কথা কয় মানে গৌৰৱ গগৈ কেলে কয় এইটোতো ৰাজনীতিত আমি নাযাওঁ, আমিতো বাগানত কৰ্ম কৰা মানুহ। বহুত বছৰ ল'লে, একো দিয়া নাই বাৰু। আৰু এতিয়া BJP চৰকাৰ হোৱাতকৈ আমি বহুত আঁচনি পালোঁ, বহুতখিনিয়ে বস্তু পালোঁ। আৰুনো কি ক'ম, বেছি নকওঁ আৰু। আজি আনন্দ আৰু উৎফুল্ল কৰিব নোৱাৰিম সীমাহীত। আজি আমি অত বছৰ আমি চাহ জনগোষ্ঠী মানুহকেইটাই আমি বাগানত কাম কৰি আহি আছোঁ। আজি আমাৰ একটাই আশা আছিলে যে আমি গোবিন্দপুৰ চাহ বাগিচা অকল বাগান, গোবিন্দপুৰ বুলি নহয়, আমাৰ বাগান এলেকাত যিমানসকল মানুহ আছোঁ, আমি অতদিন কাম কৰাৰ পিছত আজি যে আমি ভূমি পট্টা আমি পাবলৈ অধিকাৰটো পাইছোঁ, আমি বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ প্ৰথম আমাৰ গোবিন্দপুৰ চাহ বাগিচাত এই কাৰ্যটো আমাৰ আৰম্ভ কৰিছে, আৰু প্ৰায় আমাৰ 2টা ষ্টেপ পাৰে হ'ল। আমি আশা কৰোঁ এই কামটো আমাৰ অতি সোনকালে হ'ব বুলি, আৰু তেখেতক আমি সকলো আমাৰ ৰাইজৰ ফালৰ পৰা আমি আশীৰ্বাদ যাচিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে যিটো ক'লে কৰি দেখুৱালে। তেওঁ কৰি দিব পাৰে। দাদা মামাৰ কথা একটাই আছে, মামা যিটো কয় সেইটো কৰে। আৰু বিশেষকৈ আমি কি, আমাৰ এতিয়া আমাৰ অসমত আমাৰ কংগ্ৰেছ চৰকাৰে ইমান দিন ৰাজত্ব কৰিলে, বহুতখিনি কথা দিলে, কিন্তু আজিলৈকে আমি চাব গ'লে আমাৰ যেতিয়া BJP চৰকাৰ আহিলে তেতিয়াৰ পৰাহে আমাৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ কামখিনি আগবাঢ়িছে। কিন্তু তাৰ আগত যদি আমি চাবলৈ যাওঁ, আমাৰ গোবিন্দপুৰ চাহ বাগিচাত এনে কোনো এটা মানে দিশত আমি আগবঢ়া নাছিলোঁ। আজি আমাৰ ৰাস্তা এটা পকীকৰণ নাছিলে, আমাক ঘৰ দুৱাৰ যিকেইটা দিছিলে সেই ঘৰ দুৱাৰখিনিও আপোনাৰ মানে আধাখিনিয়া আপোনাৰ যদি নহয় চৰকাৰে দিয়ে, যদি আপোনাৰ 70,000 1 লাখ টকা যদি ঘৰ আহে, আপোনাৰ ঘৰ বনিছিলে 50,000 30,000 টকাৰ। কিন্তু আজি BJP চৰকাৰ সেই চিষ্টেমটো কৰিছে, আমি সেই চিষ্টেমটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে চিষ্টেমটো এনেকৈ বনাই দিলে। সেই চিষ্টেমৰ কাৰণে আজি এনেকৈ এটা ঘৰ নাই, যদি 1.5 লাখ টকা ঘৰ আহিছে, 2 লাখ টকা ঘৰ আহিছে, তো 2 লাখ টকা ঘৰো বনিছে। আমাৰ ৰাস্তা পদূলি বনিছে, মঠ মন্দিৰ ক্ষেত্ৰত আমাৰ যেনেকৈ হ'লেও বেলেগ চিষ্টেমত আমাক সহায় কৰিছে। লগতে আমাৰ একটাই ডাঙৰ যে আমাৰ কি, আমাৰ বাগানীয়া অঞ্চলৰ আমাৰ যিবিলাক ল'ৰা ছোৱালী, আজি হয়তো আমি এটা প্ৰাইভেট স্কুলত আমি এডমিশ্যন কৰিব নোৱাৰোঁ, কিন্তু আমাৰ তাৰ কাৰণে আমাৰ আজি মডেল স্কুল বনাই দিছে। আৰু মডেল স্কুলত আমি একটাই আশা কৰোঁ যে সেই মডেল স্কুলখন আগন্তুক আমাৰ প্ৰাইভেট স্কুলতকৈ ধুনীয়া হ'ব বুলি আমি আশা কৰোঁ। আৰু সেইখিনি আমাক গোটেই আমাৰ BJP চৰকাৰ, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক সহায় কৰিছে। মাটি দিম বুলি কৈ পেলাই জৰীপ হ'ল, হয় জৰীপ হৈ হৈছে, কিমান ঘৰ মানুহে আপোনালোক ঘৰ পাব, ইয়াত হয়। পাব,
তাৰপিছতো গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে ফাঁকি কথা কয়। আমাৰ মুখ্যমন্ত্ৰী ফাঁকি নহয়, এইটো কংগ্ৰেছ চৰকাৰে ফাঁকি, কংগ্ৰেছ চৰকাৰহে ফাঁকি। কংগ্ৰেছ চৰকাৰ ইমান দিন আমাক আশা দিলে, কথা দিলে, সেই চৰকাৰজনে কি কৰিছে? সেই চৰকাৰজনে আমাক দিছিলে অকল এই আঁঠুৱা দিছিলে, কম্বল দিছিলে, আৰু কি দিছে যদি লিখিতভাৱে বা কিবা একটা আঙুলিয়াই পেলাই কৈ দিয়ক বোলে মই গোবিন্দপুৰত বোলে এইটো দিছোঁ, আমি মানি ল'ম। যদি দিছে গোটেই ৰাইজৰ আগত কৈ দিয়ক বোলে আমি বোলে ৰাস্তা দিছোঁ, স্কুল দিছোঁ, আমুক দিছোঁ, একোডাল দিয়া নাই। আমাক যি দিছে আমাৰ বিজেপি চৰকাৰে দিছে। উই আৰ প্ৰাউড টু বি বিজেপি। বহুত ভাল লাগিছে, ইমান বছৰে হোৱা নাছিলে, এতিয়া আমি মাটিৰ পট্টা পাম, আমাক বহুত ভাল লাগিছে। হয়, এটাৰ পিছত এটা কাম আপোনালোকৰ বাগানত হৈ আছে। হয়, উন্নয়ন হৈছে নাই? হয় হয়, কি কি হৈছে? আমাৰ স্কুল দিছে, এতিয়া স্কুলত ল'ৰা ছোৱালীক অনা নিয়া কৰিবলৈ বাছ দিছে, ৰাস্তা পদূলি বনাই দিছে, আৰু বহুতখিনি কৰিছে, ঘৰো দিছে, মানে অৰুণোদয় আঁচনি দিছে, বহুত ভাল লাগিছে। এখেতক কোৱা কথা কয়, কিন্তু সেতিটো কাম কৰা নাই, কৰিছে আমাৰ এতিয়া বিজেপি চৰকাৰে। আৰু সেইখিনি কাৰণে আমাৰ উন্নতি হৈছে, আমাৰ বাগান মানে আদিবাসী বাগানীয়া সমাজৰ। সেয়া মানে বিজেপি চৰকাৰক বহুত বহুত মানে ধন্যবাদ জনাইছোঁ।